নমস্কাৰ মই কিৰণ কুমাৰ গগৈ ই নিউজ চেনেলৰ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো আৰু আজি দৰ্শকসকলক জনাইছো যে আজি আপোনালোকৰ কাৰণে অত্যন্ত এটা সৌভাগ্যৰ কথা যে এনেকুৱা এগৰাকী মন্ত্ৰী আজি আমাৰ জনতাৰ প্ৰশ্ন শীৰ্ষক অনুষ্ঠানত ভাগ ল'বলৈ আহিছে যিগৰাকী মন্ত্ৰী সমগ্ৰ অসমত আসলতে সততাৰ প্ৰতীক বুলি কোৱা হয় আৰু সৰল মনৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজলৈ আজি আমি যিজন মন্ত্ৰীক লৈ আহিছো তেখেতে বাগানত বনাইছিল ৰুটি কেন্টিনত আৰু তেখেত আছিল বাগানৰ লাইনত দৰিদ্ৰতা কি দেখিছিল দৰিদ্ৰতাৰ সৈতে প্ৰত্যাহ্বান জনাই চাহ জনগোষ্ঠীৰ লাইনত থকা শ্ৰমিকৰ সন্তানজন আজি চাহ জনগোষ্ঠীৰ মন্ত্ৰী সঞ্জয় কিষাণ প্ৰথমে আমি আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আপোনালোকলৈ ধন্যবাদ জনাইছো আজি আপোনালোকৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ এইজনে আপোনালোকে দেখি আছে এইজনে আপোনালোকৰ প্ৰিয় মন্ত্ৰী সঞ্জয় কিষাণ সততা আৰু সৰলতাৰ প্ৰমূল্যবোধৰ ৰাজনীতি কৰা মন্ত্ৰী সঞ্জয় কিষাণ দ্বিতীয়বাৰলৈ আসলতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনতো তেখেতে চাহ জনগোষ্ঠী আৰু শ্ৰম উন্নয়ন মন্ত্ৰী আছিল আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰটো তেওঁ দ্বিতীয়বাৰলৈ কেবিনেট মন্ত্ৰীত্বৰ আসন পাইছে চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু শ্ৰম উন্নয়ন এই বিভাগকেইটাৰ পৰিকল্পনা কেনেধৰণৰ আছে আমি মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ই নিউজ চেনেলৰ দৰ্শকসকলক আমি জনাইছো যে মন্ত্ৰী সঞ্জয় কিষাণ শ্ৰমিকৰ সন্তান আছিল তেওঁ যিখন বাগানত জন্মগ্ৰহণ কৰিছিল তেখেতৰ মাতৃয়ে তুলিছিল চাহপাত আৰু পিতৃ আছিল এজন মিস্ত্ৰী গতিকে তাতেই এখন তেওঁ যেতিয়া ডাঙৰ হৈছিল তেওঁ যেতিয়া যৌৱনত ভৰি থৈছিল তেখেতে এখন কেন্টিন চলাইছিল আপোনালোকে ভবাৰ ধৰণৰ কেন্টিন নহয় চাহ বাগানৰ কেন্টিন আৰু সেই কেন্টিনত তেওঁ পকৰি বনাইছিল তেওঁ ৰুটি বনাইছিল মানুহক দিছিল আৰু ক্ৰমে ক্ৰমে নিজৰ যি সততা আছিল তেখেতে স্কুললৈ গৈছিল তেওঁ মহাবিদ্যালয়লৈ গৈছিল পিছৰ পৰ্যায়ত চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ তেওঁ কেন্দ্ৰীয় নেতৃত্ব বহন কৰিল আৰু আজিৰ তাৰিখত তেওঁ কেবিনেট মন্ত্ৰী আপোনাৰ শৈশৱৰ বিষয়ে ই নিউজ এনে দৰ্শকে কিছু কথা জানিব খুজিব কাৰণ এই ঘটনাবোৰে আসলতে প্ৰেৰণাৰ এক মনোৰম কাহিনী হ'ব আৰু দৰিদ্ৰতাৰ সৈতে যিসকল আসলতে অসমৰ জনগণ আছে তেওঁলোকৰ বাবে এয়া এক সাহস হৈ থাকিব আপুনি সদায় আপোনাৰ শৈশৱ হয় দাদা নিশ্চয়তে মই আসলতে নিজেও গৌৰৱ অনুভৱ কৰোঁ যে মই এনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ যিটো পৰিয়ালে আসলতে মোৰ মা কোনোদিনেই স্কুলৰ মুখ দেখা নাছিলে দেউতাও কোনোমতে নিজৰ নামটো আসলতে লিখিব পাৰিছিলে আৰু তেনেকুৱা এটা পৰিয়াল আমি ভাই ককাইক চাৰিজন আছিলোঁ বাইদেউ আছিলে সকলোকে যিমানখিনি পৰা যায় তেওঁলোকে জ্ঞান দিবৰ কাৰণে চেষ্টা কৰিছিলে মোৰ তিনিজন দাদা আছিলে তাৰে ইতিমধ্যে দুজন ঢুকাইছে এজন ডাঙৰ দাদা আছে আৰু এজন দাদা আছিলে তেওঁ খুব ভাল গান গাইছিলে তেওঁ ভাল ৰেডিঅ' আৰ্টিষ্ট আছিলে কেইবাখন চিনেমাতো গান গাইছিলে শংকৰ কিষাণ তো গতিকে আমাৰ পৰিয়ালটো তেনেকুৱা ধৰণৰ আছিলে আৰু সদায় মোৰ নিজৰ দেউতাও সমাজৰ হকে চিন্তা কৰা এজন ব্যক্তি আছিলে তেওঁ ভাৰতীয় চাহ মজদুৰ সংঘৰ এজন নেতা আছিলে আৰু সদায় যোৱা কংগ্ৰেছৰ দিনত বাগানবিলাকত যিবিলাক বিভিন্ন চাহ শ্ৰমিকৰ বঞ্চিত কৰা নীতি নিয়ম চলি আছিলে তাৰ বিৰুদ্ধে তেখেতে বিৰোধ কৰিছিলে তেওঁলোকৰ যিসকল সতীৰ্থ আছিলে তেওঁলোকে এই কথাখিনি বাগানে বাগানে ঘূৰি পেলাই তেওঁলোকে কাম কৰিছিল আৰু তেতিয়াই মই দেখিছিলোঁ যে সঁচা অৰ্থত সঁচাকৈ কংগ্ৰেছৰ দিনত আমাৰ মানুহখিনি আসলতে প্ৰাপ্য অধিকাৰৰ পৰা যথেষ্ট বঞ্চিত হৈছে দেউতাহঁতে আমাৰ যেতিয়া চোতালত মিটিং কৰিছিলে মই তেতিয়া সেই কথাখিনি অনুভৱ কৰিছিলোঁ যে কিদৰে তেওঁলোকে এনেধৰণৰ মানুহক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰে আৰু মোৰ দেউতা এনেধৰণৰ প্ৰতিবাদবিলাক কৰাৰ কাৰণেই সময়তকৈ আগতে মানে মোৰ দেউতাৰ চাকৰিটো নাইকিয়া কৰি দিয়া হৈছিলে তো এনেকে ধৰণৰ ঘাট প্ৰতিবাদবিলাকৰ মাজতে আমি আমাৰ পৰিয়ালটো চাহ জনগোষ্ঠীক লৈ সংগ্ৰামখন আপোনাৰ তেজত শৈশৱৰ পৰা নিশ্চয় তেতিয়াৰ পৰা হ'ল
আৰু আচলতে মই যি কাম কৰোঁ তাহানিৰ পৰাই মই যেনেকৈ ধৰণৰে সেই কামটো নাথাকক কিয় সেই কামটো সদায় নিষ্ঠা আৰু সততাৰে কৰিবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ আৰু যাৰ কাৰণে মই সৰুতে খেতি বাতিও কৰিছিলোঁ যি খেতি বাতি কৰিছিলোঁ নিজেই কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ যথেষ্ট আমি পথাৰত ধান খেতি কৰিছোঁ শাক পাচলি খেতি কৰিছোঁ এই শাক পাচলিখিনি টাউনত লৈ পেলাই বিক্ৰীও কৰিছোঁ লগতে যেতিয়া হাই স্কুলত পঢ়ি আছিলোঁ ক্লাছ 9-10 মানৰ পৰাই মই চাহ বাগিচাৰ কেণ্টিন এখন আছিলে একেবাৰে জৰাজীৰ্ণ বন্ধ হৈ আছিলে তো মই মেনেজাৰক ৰিকুৱেষ্ট কৰি পেলাই ক'লোঁ যে মোৰ ঘৰৰ পৰিস্থিতি এনেকুৱাতো গতিকে কেণ্টিনখন চলাই মোৰ ঘৰখনো চলাবৰ কাৰণে অলপ সহায় হ'ব আৰু মোৰ পঢ়া শুনাৰ খৰচটো ওলাই যাব তো মেনেজাৰে মোক কেণ্টিনখন দিলে কেণ্টিন মানে তেনেকৈ নহয় মই নিজেই ৰাতিপুৱা প্ৰায় 3টামান বজাতে মই উঠোঁ আৰু মই প্ৰায় 15 কেজি হেৰি বনাইছিলোঁ ঘুগনি বুলি কয় ঘুগনি বনাইছিলোঁ প্ৰায় 10-12 কেজিৰ মই পৰঠা বনাইছিলোঁ তেনেকৈ কেতিয়াবা পকৰি বনাইছিলোঁ এজন লাইনৰ ল'ৰা আহিছিলে কেতিয়াবা আহে কেতিয়াবা নাহে তেওঁ মোক সহায় কৰিছিলে আৰু তেনেকৈ আচলতে মানুহবিলাকক খুৱাওঁ আৰু তেওঁলোকে যেতিয়া দৰমহা পায় তেওঁলোকে মোক পইচাখিনি দি দিয়ে কিছুমানে দিয়ে কিছুমানৰ অসুবিধা হ'লে নিদিয়েও তো গতিকে তেনেকৈ মোটামুটি মোৰ ঘৰখনৰ ছাপোৰ্ট এটা হৈছিলে আৰু মই পঢ়াৰ খৰচটো ওলাই ল'ব পাৰিছিলোঁ আমাৰ কলেজ প্ৰায় আমাৰ বাগানৰ পৰা প্ৰায় 7 কিলোমিটাৰ চাইকেল মাৰি পেলাই গৈছিলোঁ হাই স্কুলো চাইকেল মাৰি পেলাই গ'লোঁ তো গতিকে তেনেকৈ ধৰণৰ কৰি থাকোঁতেই আপোনাৰ মায়ে কেইটা বজাত পাত তুলিবলৈ ওলাই গৈছে মায়ে প্ৰায় যেতিয়া পাতৰ ছিজন হয় কাৰণ তেতিয়া ঠিকা দিয়ে যদি অলপ বেছি পাত ছিঙে বেছি দৰমহা পাব তো গতিকে মায়ে প্ৰায় 6টামান বজাতো কেতিয়াবা বাগানলৈ ওলাই যায় আমি শুই থাকোঁ তেনেকৈতো বাগানলৈ ওলাই যায় আৰু আচলতে এনেকুৱাও বহুতৰ মাক দেউতাকে আছে যে আমি যেতিয়া পঢ়িছোঁ তো আমাৰ পঢ়া খৰচৰ বিনিময়ত তেওঁলোকে কাম কৰিব লাগে আমাৰ পঢ়া খৰচটো উলিয়াব লাগে আৰু কেতিয়াবা এনেকৈ হয় মোৰ মাৰো ক্ষেত্ৰতো হৈছে যে কেতিয়াবা গা বেয়া থাকে গাত মানে জ্বৰ থাকে জ্বৰ গাৰো কিন্তু কামলৈ যায় এইকাৰণে যায় যদি কামলৈ নাযায় তেতিয়াহ'লে দৰমহাটো কম পাব দৰমহাটো যদি কম পায় তেতিয়াহ'লে নিশ্চয় আমাৰ পঢ়া শুনাৰ কাৰণে যিখিনি কেতিয়াবা এডমিশ্যনৰ কথাটো আহি যায় কেতিয়াবা কিতাপ পত্ৰৰ কথাটো আহি যায় কেতিয়াবা কাপোৰ কানিৰ কথাটো আহি যায় তো গতিকে তেওঁলোকে এই কথাবিলাক চিন্তা কৰি পেলাই মানে তেওঁলোকে বেমাৰ আজাৰ হ'লেও তেওঁলোকে কামলৈ যায় তো গতিকে এই কথাখিনি মই একদম সৰুৰে পৰা অনুভৱ কৰিছোঁ মই মাৰ লগত কেতিয়াবা মাক সহায় কৰিবৰ কাৰণেও মই বাগানলৈ যাওঁ কেতিয়াবা মানুহৰ লগত মানে তেতিয়া দেখোঁ যে মানুহবিলাকৰ কিমান অভাৱ অভিযোগ আছে তাৰ মাজতো কিন্তু হাঁহি মুখে মানুহে বাগানত বহুত আনন্দ মনেৰে কাম কৰে তো গতিকে এই তেনেধৰণৰ পৰিৱেশৰ মাজতে মই জীৱনটো আগবঢ়াই লৈ গ'লোঁ বহুত প্ৰত্যাহ্বান আছিলে তাৰ পাছতে অসম চাহ ছাত্ৰ সন্থাৰ লগত জড়িত হ'লোঁ মই ভাবোঁ অসম চাহ ছাত্ৰ সন্থাৰ লগত জড়িত হোৱাটোৱেই মোৰ বাবে এটা সৌভাগ্যৰ কথা য'ত নেকি মই এটা ফাউণ্ডেশ্যন পালোঁ য'ত মানে সমাজখনৰ বাবে কাম কৰিবৰ কাৰণে আৰু প্ৰথমে মই প্ৰাথমিক গোটত আছিলোঁ তাৰপাছত উপশাখাত আছিলোঁ তাৰপাছত তিনিচুকীয়া ব্ৰাঞ্চত আছিলোঁ তাৰপাছত ডিষ্ট্ৰিক্টলৈকে গ'লোঁ ডিষ্ট্ৰিক্টৰ পৰা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ সাংস্কৃতিক সম্পাদক আছিলোঁ সহকাৰী সম্পাদক আছিলোঁ উপসভাপতি আছিলোঁ তাৰপাছত সম্পাদকৰো দায়িত্ব মই কিছুদিনৰ কাৰণে চলালোঁ যেতিয়া পল্লৱলোচন দাস ডাঙৰীয়া অসম চাহ ছাত্ৰ সন্থাৰ পৰা বিদায় ল'লে তেতিয়া মই তেখেতৰ জেগাত মই দায়িত্ব লৈছিলোঁ কামাখ্যাৰ লগতো মই কাম কৰিছোঁ তো গতিকে তেনেধৰণৰ কাম কৰি আচলতে প্ৰায় 3 মাহ জেলো খাইছোঁ অসম চাহ ছাত্ৰ সন্থা কৰি থকা অৱস্থাতে আমি প্ৰায় 11জন ল'ৰা আমি জেলত সোমাই গৈছিলোঁ আমি এটা প্ৰতিবাদ কৰিছিলোঁ কোনোবাই মাটি কাঢ়িব লৈছিলে তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাক মানে বিভিন্ন ধৰণৰ কেছ জাপি পেলাই আমাক জেললৈ প্ৰেৰণ কৰি দিয়া হ'ল আমি প্ৰায় 3 মাহ জেলত থাকিলোঁ প্ৰায় 11জন ল'ৰা তাত প্ৰাক্তন বিধায়ক ৰাজু চাহু চাবুৱাৰ তেওঁ আছিলে মোৰ লগত গতিকে তেনেকৈ ধৰণৰ কাম কৰিছোঁ আৰু সংগ্ৰামী সত্তা এতিয়াও আছে নিশ্চিতভাৱে আছে
আমি বহুত কথাই চৰকাৰৰ লগত আমি প্ৰতিবাদ কৰিছোঁ, দাবী দাবা কৰিছিলোঁ আৰু তেনেধৰণৰে আচলতে মানুহখিনিৰ মাজত আছিলোঁ। আৰু তেনেতে মই অসম শান্তি ছাত্ৰ সন্থা 2011 চনত বিদায় লৈ মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ 2011 চনৰ আপোনাৰ 28 ফেব্ৰুৱাৰী। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পুলক গোহাঁই ডাঙৰীয়া, মুবাছিছ হুছেইন, লক্ষ্য ডাঙৰীয়া, আমি একেলগতে আমি ডিব্ৰুগড়ত গাডকাৰীজীৰ মানে নেতৃত্বত আমি ডিব্ৰুগড়তে একেখন মঞ্চতে আমি যোগদান কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টিত প্ৰথমে ৰাজনীতিত। আৰু তেনেকৈ ধৰণৰ ভবা নাছিলোঁ যে কেতিয়াবা বিধায়ক হ'ম বা কিবা হ'ম। জইন কৰিছিলোঁ, যিহেতু অসম শান্তি ছাত্ৰ সন্থাৰ পৰা বিদায় ল'লোঁ, নিশ্চিতভাৱে আমি সমাজৰ বাবে আৰু ক'ৰবাৰ আমিতো কাম কৰিবই লাগিব। তেনেতে 2011 চনত প্ৰাৰ্থিত্ব পালোঁ। মই প্ৰাৰ্থিত্ব পালোঁ মানে মোৰ কাৰণে সেইটো এটা প্ৰথমবাৰৰ বাবে মোৰ জীৱনৰ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ। প্ৰায় 18জনমান মোৰ লগতে টিকেটৰ দাবীদাৰ আছিলে আৰু প্ৰত্যেকৰ মানে যিটো বেকগ্ৰাউণ্ড, তেওঁলোকৰ টকা পইচাৰ পৰা আদি কৰি পেলাই তেওঁলোকৰ সম্ভ্ৰান্ত পৰিয়ালৰ বেছিভাগ মানুহেই আছিলে। মই এখন চাহ বাগিচাৰ এটা শ্ৰমিক গৃহৰ পৰা ওলাই যোৱা এজন সাধাৰণ ল'ৰা, তো গতিকে মোৰ বহুত প্ৰত্যাহ্বান আছিলে। তথাপিও মই আবেদন কৰিছিলোঁ, ভবা নাছিলোঁ টিকেট পাম। কিন্তু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ কিছু নীতি নিয়ম আছে বেলেগ ধৰণৰ। আমাৰ ওপৰত প্ৰায় 5বাৰমান ছাৰ্ভে কৰা হয়। দিল্লীৰ পৰা মানুহ আহে, অসমৰ পৰাও কিছু সংখ্যক মানুহ মনে মনে ছাৰ্ভে কৰে। আৰু এই যেতিয়া ছাৰ্ভে হ'ল, ছাৰ্ভেত মানে মোৰ যিটো পাৰ্চেণ্টেজ সেইটো যথেষ্ট সন্তোষজনক আছিলে। আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰো সন্মুখীন আমি হ'লোঁ। তাতো সকলোৱে সন্তুষ্ট লাভ কৰাৰ পাছত মই টিকেটটো পাবৰ কাৰণে সক্ষম হৈছিলোঁ। এইটো এটা ডাঙৰ মোৰ বাবে এটা ডাঙৰ মানে দিন, এইটো দিন। পিছৰ পৰ্যায়ত মন্ত্ৰী, হয়। কিন্তু প্ৰথমবাৰ মই মাত্ৰ 5,000মান ভোটত মই 2011 চনত হাৰি গ'লোঁ। আৰু এইটোৱে কৈছোঁ যে মানুহে যিকোনো কাম যদি নিষ্ঠা আৰু সততাৰে কৰি যায়, তেতিয়াহ'লে তাৰ নিজৰ সময়মতে, সময়ৰ আহ্বান মৰ্মে তেওঁ নিজে পুৰস্কৃত হ'ব। সেই কথাটো মোৰ জীৱনত মই মানো। গতিকে মই যেতিয়া 2011 চনত মই পৰাজিত হ'লোঁ, কিন্তু মই এক দিনৰ কাৰণে মই হতাশ নহ'লোঁ, এক দিনৰ কাৰণে মই বহি নাথাকিলোঁ। ভাৰতীয় জনতা পাৰ্টিৰ লগত পূৰা মই কাম কৰিলোঁ। মোক চাহ মৰ্চাৰ দায়িত্ব দিয়া হ'ল ৰাজ্যিক সমিতিৰ, আৰু মই গোটেই অসম ঘূৰি পেলাই আমাৰ চাহ বাগিচা অঞ্চলবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ কাৰণে মই দিনে ৰাতে কাম কৰিছিলোঁ। অসমৰ প্ৰায়বিলাক চাহ বাগিচা অঞ্চলত মই গ'লোঁ। মোৰ লগত দুলেৰ নায়ক ডাঙৰীয়া আছিলে। আমি যথেষ্ট কষ্ট কৰিলোঁ। য'ত নেকি আমাৰ বিজেপি বুলি ক'লে চিনি পোৱা নাছিলে, কাৰণ কংগ্ৰেছৰ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আছিলে মানুহখিনি। তো গতিকে এইবিলাক জেগাত আমি গৈ পেলাই প্ৰচাৰ কৰিলোঁ। আৰু য'ত মানে যথেষ্ট শক্তিশালী ৰূপত 2016 চনত আকৌ মানে তেতিয়াও আকৌ মই টিকেটৰ কাৰণে আবেদন কৰিলোঁ। তাতেও প্ৰায় 26জনমান আছিলে মোৰ লগত মানে টিকেটৰ দাবীদাৰ। আৰু তেতিয়াও তেনেধৰণৰে কথাবিলাক আগবাঢ়িলে আৰু ৰাইজৰ যথেষ্ট সহযোগিতা আছিলে মোৰ প্ৰতি। আৰু যাৰ কাৰণে মই যিহেতু ৰাইজৰ লগতে আছিলোঁ, তেনে ক্ষেত্ৰত মই টিকেটটো পাবৰ কাৰণে সক্ষম হ'লোঁ। আৰু 2016 চনত প্ৰায় মই 35,000তকৈ অধিক ভোটত মই ব্যৱধানত মই জয়ী হৈছিলোঁ। আৰু তাৰ পাছতে এইটো এটা মোৰ বাবে ডাঙৰ এটা, মই কি ক'ম আৰু, ৰাইজৰ আশীৰ্বাদ আছিলে যে মই লাইনৰ পৰা ওলাই আহি তেতিয়াও মোৰ আজি তাৰিখতো মোৰ পৰিয়ালটো, মোৰ সকলো লাইনৰ মাজতে আছে, আজিও আছে। মোৰ দাদা, মোৰ বাইদেউ, মোৰ সকলো পৰিয়াল, মা দেউতাটো নাই, সকলো পৰিয়াল এইটো বাগানতে আছে। গতিকে এই তাৰ পৰা ওলাই অহা আৰু আজি পুনৰবাৰ মই এইবাৰো টিকেট পালোঁ। এইবাৰো প্ৰায় মই 71,000 ভোটৰ ব্যৱধানত মই জয়ী হ'লোঁ। আৰু শেহতীয়াকৈ যোৱা চৰকাৰৰ দিনতো মোক মন্ত্ৰিত্ব দিছিলে।
মই কোনোদিনে বিচৰা নাছিলোঁ, কিন্তু মোক দিয়া হৈছিলে। তাৰ কাৰণে মই অশেষ ধন্যবাদো জনাইছোঁ। আৰু এইবাৰো মোক দিয়া হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰি পেলাই এই এজনকে মন্ত্ৰিত্ব দিছে। গতিকে যিটো বিশ্বাসেৰে আচলতে মোক দিয়া হৈছে, আৰু সেই বিশ্বাসক মই হৃদয়ত লৈ পেলাই জনগোষ্ঠীটোৰ কাৰণে হওক বা এই বিভাগটোৰ কাৰণে হওক মই কাম কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালৈ কৰিব খুজিছোঁ যে যিহেতু আপুনি চাহ বাগানৰ লাইনৰ যেতিয়া আপোনাৰ শৈশৱ আছিল, আপুনি দেখিছে চাহ জনগোষ্ঠীৰ সংগ্ৰাম আপুনি দেখিছে, আৰু সেই জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা এইজন বিজেপি নেতা আজি মন্ত্ৰী। গতিকে স্বাভাৱিকতেই চাহ জনগোষ্ঠীৰ লোকসকলে, বাগানৰ লোকসকলে বিচাৰিব যে তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী আধুনিক আচলতে জীৱনৰ সৈতে তেওঁলোকে দৌৰিব পৰাকৈ তেওঁলোকে নিজক প্ৰস্তুত কৰি তোলক। যিহেতু আপুনি এতিয়া চাহ জনগোষ্ঠীৰ এগৰাকী গুৰুত্বপূৰ্ণ আপুনি মন্ত্ৰী, আপোনাৰ দপ্তৰী চাহ জনগোষ্ঠী উন্নয়ন আৰু শ্ৰম উন্নয়ন, এই জনগোষ্ঠীটোৰ জীৱন ধাৰণ প্ৰণালী পৰিৱৰ্তন কৰিবৰ বাবে আপুনি এতিয়া মন্ত্ৰী হিচাপে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নিশ্চিতভাৱে এই শ্ৰম বিভাগটোত আচলতে সকলো শ্ৰেণীৰ শ্ৰমজীৱী মানুহখিনিৰ কাৰণেই মই কাম কৰিব লাগিব। সেয়া ক'ৰবাত ঠেলাৱালা হ'ব পাৰে, ৰিক্সাৱালা হ'ব পাৰে, ক'ৰবাত ৰাজমিস্ত্ৰী হ'ব পাৰে। সকলোৰে প্ৰাপ্য অধিকাৰৰ কাৰণেই আমাৰ এই শ্ৰম বিভাগটো। কিন্তু লগতে চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণেও যিহেতু এই দায়িত্ব আছে, তো গতিকে নিশ্চিতভাৱে যোৱা দিনবিলাকত 2016 চনৰ পৰা পাছত যদি আপুনি চায়, তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে দেশ স্বাধীনতা লাভ কৰাৰ পাছত মানুহে স্বাধীনতা লাভ কৰাৰ পাছত আচলতে প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিক ৰাইজে বা চাহ জনগোষ্ঠীয়ে চৰকাৰীভাৱে যে কিবা সা সুবিধা পাব পৰা যায়, এই কথাখিনি আচলতে 2016 চনৰ পাছতহে মানুহে জানিলে, মানুহে পাবৰ কাৰণে সক্ষম হ'ল। তাৰ আগত আপোনালোকে যদি চাব, অতি দুখজনকভাৱে আচলতে প্ৰায় কংগ্ৰেছেও মানে 40-50 বছৰতকৈ অধিক কাল তেওঁলোকে ৰাজত্ব কৰিলে। কিন্তু তেওঁলোকৰ দিনত আচলতে এই জনগোষ্ঠীটোৰ কাৰণে যিদৰে চিন্তা কৰিব লাগিছিলে, তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে আমাৰ জনগোষ্ঠীটোক, কিন্তু তেওঁলোকৰ কাৰণে যিধৰণে আঁচনি প্ৰস্তুত কৰি পেলাই উন্নয়নৰ দিশত আগুৱাবৰ কাৰণে যিখিনি কাম কৰিছিলে, কাৰণ তেতিয়া প্ৰায় 15-16-17 জনকৈ মানে মন্ত্ৰী বিধায়ক আছিলে, কেন্দ্ৰীয় মন্ত্ৰী আছিলে, ইয়াত কেবিনেট মন্ত্ৰী আছিলে, আমাৰ স্পীকাৰ আছিলে। এনে সময়ত আচলতে যিদৰে উন্নয়নমূলক কাম কাজবিলাক হ'ব লাগিছিলে নহ'ল, বৰঞ্চ আমাৰ বহু ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আঁচনিবিলাক যেতিয়া হৈছিলে, বৰ্তমান চাহ জনগোষ্ঠীৰ কাৰণে কি কি আঁচনি আছে? এতিয়াতো মই ধন্যবাদ জনাইছোঁ যে যোৱা যিটো কাৰ্যকালতে আমি যথেষ্ট আঁচনি প্ৰস্তুত কৰিছিলোঁ, আৰু প্ৰায়বিলাক আমি ইয়াক বাস্তৱিত কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। তাৰে ভিতৰত বিশেষভাৱে আপোনালোকে মন কৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কলাৰশ্বিপৰ ব্যৱস্থা বহলভাৱে কৰা হৈছিলে, আৰু য'ত নেকি আমাৰ হাই স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে আমি ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদান কৰিছিলোঁ, আৰু ইয়াৰ পৰা যথেষ্ট আমাৰ ল'ৰা ছোৱালী লাভান্বিত হৈছে। যিসকল মাক দেউতাকে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক পঢ়াবৰ কাৰণে চেষ্টা কৰিছে, আৰু তাতে আমি তেওঁলোকক এই স্কলাৰশ্বিপ আগবঢ়াই পেলাই আচলতে মা দেউতাসকলক এটা ডাঙৰ সকাহ দিয়াৰ আমাৰ প্ৰয়াস আছিলে, আৰু ইয়াত যথেষ্ট আমি সফলভাৱে ইয়াক ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু এইবাৰো আমি এই আঁচনিৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীখিনিক সাঙুৰি ল'ম। আমি হাই স্কুলৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালী বা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীখিনিকো আমি এতিয়া 10,000 টকাকৈ দিয়াৰ যিটো আঁচনি আমি ইতিমধ্যে আগবঢ়াইছিলোঁ, আৰু এইবাৰো এই আঁচনিৰ জৰিয়তে মেট্ৰিক পাছ কৰিলে তেওঁলোকে 10,000 টকাকৈ পাবৰ কাৰণে সক্ষম হ'ব। তাৰ লগতে হাই ছেকেণ্ডেৰী পাছ কৰিলে তেওঁলোকেও 10,000 টকাকৈ পাবৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে আমি অনলাইন যোগে আবেদনবিলাক গ্ৰহণ কৰিছিলোঁ, আৰু ইতিমধ্যে আমাৰ যথেষ্ট ল'ৰা ছোৱালী আবেদন কৰিছে। গতিকে আমি ইতিমধ্যে আমাৰ
ফাইনেন্স বিভাগৰ পৰা আমি এইখিনি আবেদন কৰিছিলোঁ আৰু ইতিমধ্যে আমি এই আবেদন গ্ৰহণ কৰি পেলাই আমি টকাখিনি পাবৰ কাৰণে সক্ষম হৈছোঁ খুব সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুদান পাবৰ কাৰণে সক্ষম হ'ব তাৰ লগতে ডায়াল দাস পানিকাৰ নামেৰে এক আঁচনিৰ জৰিয়তে আমি আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ সংস্থাপিত হ'ব পৰাকৈ তেওঁলোকে যদি সৰু সুৰা কিবা ব্যৱসায় কৰিব বিচাৰে সেই আৰু তেওঁলোকৰ কাৰণে আমি 25,000 টকাকৈ এটা অনুদান আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু যোৱাবাৰো আমি দিলোঁ এইবাৰো আমি ইতিমধ্যে দিবৰ কাৰণে আৰম্ভ কৰিছোঁ গতিকে আমি যথেষ্ট সংখ্যক আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কোনোবাই ধৰক চাইকেল দোকান এখন চলাইছে কোনোবাই গেলামালৰ দোকান এখন চলাইছে বা কোনোবা এগৰাকী ভণ্টিয়ে বিউটি পাৰ্লাৰ এখন খুলিছে বা কাটিং নিটিঙৰ দোকান এখন চলাইছে তেনেধৰণৰ যিসকলে কিবা এটা কৰি পেলাই কষ্টৰে তেওঁলোকে ঘৰখনক ছাপোৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে তেনেধৰণৰ যুৱক যুৱতীসকলক আচলতে এই আঁচনিৰ জৰিয়তে আমি এই ধন আমি আগবঢ়াম ইতিমধ্যে কিছু সংখ্যক ল'ৰা ছোৱালীক ইতিমধ্যে কেতিয়া মানে লাভ কৰিব ইতিমধ্যে কিছু সংখ্যক ল'ৰা ছোৱালীয়ে লাভ কৰিছে আৰু ইতিমধ্যে আমি আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আমি এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ লগত কথা পাতি আমাৰ ফাইনেন্স মিনিষ্টাৰৰ লগত কথা পাতি পেলাই এই বস্তুটো আমি আগবঢ়াইছোঁ আৰু খুব সোনকালে বাকী ল'ৰা ছোৱালীসকলেও পাবৰ কাৰণে সক্ষম হ'ব আমাৰ GNM NM ল'ৰা ছোৱালী যিখিনি পঢ়ি আছে তেওঁলোকেও খুব সোনকালে তেওঁলোকৰ যি স্কলাৰশ্বিপ তেওঁলোকে এইখিনি পাবৰ কাৰণে সক্ষম হ'ব আৰু হায়াৰ এডুকেশ্যনত যিসকলে কোনোবা ইউনিভাৰ্চিটিত পঢ়ি আছে কোনোবা ইঞ্জিনিয়াৰ পঢ়ি আছে কোনোবাই ডক্টৰত পঢ়ি আছে এইসকল ছাত্ৰ ছাত্ৰীও খুব সোনকালে তেওঁলোকৰ যি স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপ অতি শীঘ্ৰে মই খুব সোনকালে তেওঁলোকক এই স্কলাৰশ্বিপ দিবৰ কাৰণে সকলোবিলাক যাৱতীয় ব্যৱস্থা মই গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকে এইখিনি পাবৰ কাৰণে সক্ষম হ'ব আৰু ডেফিনেটলি আমাৰ মাক দেউতাসকলে ইয়াৰ পৰা যথেষ্ট তেওঁলোকে এটা সকাহ পাব আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তেওঁলোকে ইতিমধ্যে যিসকলে অনলাইন যোগে শুদ্ধভাৱে তেওঁলোকে আবেদন কৰিছে তেওঁলোকে খুব সোনকালে এইখিনি পাব তাৰ লগতে আমাৰ আত্মসহায়ক গোটবিলাককো আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ তেওঁলোককো আমি কিছু সা সুবিধা দি পেলাই যাতে আমাৰ মহিলাখিনিও তেওঁলোকে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ এটা পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণেও আমি চেষ্টা কৰিছোঁ আৰু অন্যান্য বহু আঁচনি আছে আৰু আপোনালোকে দেখিছে যে এইবাৰ প্ৰথমবাৰৰ বাবে আমি ব্ৰিটিছে কেৱল LP স্কুল এৰি থৈ গৈছিল চাহ বাগিচাবিলাকত তাৰ পাছত আৰু কোনো ধৰণৰ বিদ্যালয় বা শিক্ষাৰ পৰিৱেশ চাহ বাগিচাবিলাকত আচলতে কোনোদিনেই চিন্তাই কৰা নহ'ল আৰু প্ৰথমবাৰৰ বাবে ইতিহাসত একেকোবে আমাৰ যোৱাটো চৰকাৰে 119খন হাইস্কুল আমি নিৰ্মাণ কৰাৰ কথা কৈছিলোঁ আৰু লগে লগে কামো আৰম্ভ হ'ল ইতিমধ্যে বহুকেইটা স্কুল আমাৰ 50% কাম হৈ গৈছে কিছুমান 85% কাম হৈ গৈছে মই আজি গোটেই ৰিপৰ্টখিনি মই লৈছিলোঁ তো গতিকে যথেষ্ট সন্তোষজনকভাৱে কাম আগবাঢ়িছে আৰু এতিয়া মই নিজেই গোটেইকেইটা স্কুল চাবৰ কাৰণে মই চেষ্টা কৰিছোঁ মই নিজে যাম গতিকে খুব সৰ্বমুঠ 119খন স্কুল আৰু 19খন স্কুলত যেতিয়া ক্লাছ আৰম্ভ হ'ব তো নিশ্চিতভাৱে আমাৰ ইয়াৰ পৰা বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব কাৰণ বাগানৰ যিটো পৰিৱেশ ইয়াতে যদি মই যেনেকৈ মই চাইকেল মাৰি পেলাই মই স্কুললৈ গৈছিলোঁ আৰু যদি তেনেকৈ বহুত ল'ৰা ছোৱালী আছে যিসকলৰ চাইকেল এখন পোৱাৰো সৌভাগ্য নহয় তো গতিকে চাইকেলখন যেতিয়া নহয় তেওঁলোকৰ শিক্ষা জীৱনটো তেওঁলোকে সাঙুৰিবলগীয়া হৈ যায় এনেকৈ বহুত ছাত্ৰ ছাত্ৰী আছে কিন্তু এতিয়া যিহেতু বাগানখনতে হাইস্কুলখন হ'ব গতিকে তেওঁলোকে বাছ ভাড়াৰ কাৰণে চিন্তা কৰিব নালাগিব তেওঁলোকৰ মাক দেউতাকে বা এখন চাইকেলৰ কথাও চিন্তা কৰিব নালাগিব তেওঁলোকে নিজৰ বাগানখনতে থাকি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু তাৰ লগতে আৰু এটা কথা চিন্তা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে তাৰ লগতে হাই ছেকেণ্ডাৰীও নিৰ্মাণ কৰা হ'ব প্ৰতিষ্ঠা কৰা হ'ব এই 5টা বৰ্ষৰ ভিতৰত যদি আমি যিদৰে এতিয়া আৰম্ভ কৰাৰ পাছত আমি হাই ছেকেণ্ডাৰীও তাত আৰম্ভ কৰিব পৰা যাব খুব গুৰুত্বপূৰ্ণ কথা যে ব্ৰিটিছৰ দিনৰ পৰা য'ত প্ৰাথমিক বিদ্যালয় আছিল হাইস্কুল নাছিল 119খনকৈ হাইস্কুল প্ৰতিষ্ঠা ইতিমধ্যে হৈ আছে প্ৰায় 85% কাম হৈছে আজি মন্ত্ৰী ডাঙৰীয়া তাৰ ৰিপৰ্ট লৈছে আৰু আটাইতকৈ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হায়াৰ ছেকেণ্ডাৰী স্কুল এবাৰ বাগানত হ'ব
আৰু আপোনালৈ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কিবা আঁচনি আছে নেকি যথেষ্ট আৰু আঁচনি আছে হয় ইতিমধ্যে আপোনালোকে জানে যে ইতিহাসত প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ লাইনবিলাকৰ মাজত আমি ইতিমধ্যে পকীকৰণ কৰিলোঁ আপোনালোকে জানিব যে আমাৰ ৰাস্তাপথৰ ককা কিন্তু উন্নয়ন আইতাৰ হৈছে পৰা হয় মানে মোৰ মাক দেউতাকলৈকে এইটো যেন আমাৰ ওপৰত এটা অভিশাপ আছিলে যে আমি বোকা পানীৰেই মানে ৰাতিপুৱা গধূলি আমি খোজ কাঢ়িব লাগিব এনেকুৱা এটা পৰিৱেশৰ মাজত আছিলে কোনোদিনে তাত PWD এই ভিতৰত গৈ পেলাই ৰাস্তা বনোৱাৰ কাম কেতিয়াও এইটো কল্পনা কৰা নাছিলে হয়। কিন্তু আমাৰ চৰকাৰে চিন্তা কৰিলে যে আমি কিয় আজি প্ৰিয়ংকা গান্ধী ধৰক ফটো ল'বলৈ যাওঁতে পকা ৰাস্তাই পাইছে হয় 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 তেওঁলোকে আহিছে আমি যথেষ্ট সংখ্যক ৰাস্তা ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ আৰু এতিয়াও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে বাকী কিখন চাহ বাগিচা ৰৈ গৈছে সেইবিলাকতো খুব শীঘ্ৰে পকী ৰাস্তা বনোৱাৰ ব্যৱস্থা হ'ব আৰু আপোনালোকে মন কৰিব এতিয়া যে মই নিজেও ভাল লাগে মই যেতিয়া এখন চাহ বাগিচালৈ যাওঁ তেতিয়া এতিয়া সুন্দৰ সুন্দৰ ৰাস্তাবিলাকত আমি যাওঁ আৰু এই সুন্দৰ ৰাস্তাবিলাক হৈ যোৱাৰ পাছত দেখিছোঁ যে মানুহে নিজৰ ঘৰবিলাকো খুব সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই থৈছে তো গতিকে ক্ৰমে জীৱন ধাৰণ প্ৰণালীটো উন্নত হৈছে আৰু মই আশা কৰিছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথাও পাতিম যে আমাৰ যিবিলাক পকা ৰাস্তা ইতিমধ্যে আমি বনাইছোঁ তাত যদি আমি সোলাৰ সিস্টেমত যদি আমি লাইটিঙৰ ব্যৱস্থা কৰি দিম তেতিয়াহ'লে নিশ্চয় খুব সুন্দৰ পৰিৱেশ এটা আচলতে চাহ বাগিচাত গঢ়ি উঠিব হয় এইটো এটা এই আচলতে আলোচনাৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ তথ্য আচলতে অসমৰ ৰাইজে লাভ কৰিছে যে বাগান এৰিয়াত এবাৰ হ'ব সোলাৰ সিস্টেম মই আলোচনা কৰিম নিশ্চয়ভাৱে মই আলোচনা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যাতে আমি আৰম্ভ কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাত গুৰুত্ব দিয়ক আমিও আহ্বান জনাইছোঁ যে আচলতে বাগান এৰিয়াত যদি সোলাৰ সিস্টেমত এনেধৰণে লাইটেৰে জিলিকি থাকে নান্দনিক এটা পৰিৱেশ হোৱাৰ উপৰিও জীৱন ধাৰণ প্ৰণালীৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিব এতিয়া আপোনাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধো যিহেতু এগৰাকী যেতিয়া ধৰক এটা পৰিয়ালৰ যেতিয়া সন্তান নাথাকে বাগান এৰিয়াৰ কোনো পিতৃ মাতৃৰ সন্তান নাথাকে তেতিয়ালৈকে তেওঁলোকে যেতিয়ালৈকে কাম কৰি থাকিব পাৰে তেতিয়ালৈকে তেওঁলোকে আচলতে শ্ৰমদান কৰিব পাৰে আৰু তেওঁলোকে মজুৰি লাভ কৰে পিছৰ পৰ্যায়ত যেতিয়া তেখেতলোকৰ যিহেতু সন্তান নাথাকিলে পিছৰ পৰ্যায়ত তেওঁলোকৰ অৱস্থাটো কি হয় তেওঁলোকে বাগানৰ কোৱাৰ্টাৰ এৰিব লগা হয় নে বাহিৰত তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা আছে হয় নিশ্চিতভাৱে এইটো এটা যোৱা দীৰ্ঘদিন এটা নিয়ম চলি আছে যে ককাকে কাম কৰিছিলে ককাৰ পৰা তেওঁৰ পুতেকে কাম পালে ঘৰটো পালে আকৌ তাৰ নাতিয়েকে কাম পালে তেওঁ ঘৰটো পালে তেনেকৈ ধৰণৰ ব্যৱস্থা এটা চলি আছে আৰু সেইকাৰণে ইতিমধ্যে আমি চাহ জনগোষ্ঠীৰ লোকসকলকো মাটিৰ পাট্টা প্ৰদান কৰিছোঁ ইতিমধ্যে আমি যথেষ্ট সংখ্যক মাটিৰ পাট্টা দিলোঁ আৰু আমি পুনৰ মাটিৰ পাট্টা দিম তো গতিকে নিশ্চিতভাৱে এই যিটো কথা কৈছে আপুনি আমি যিসকল ভূমিহীন লোক আচলতে চাহ জনগোষ্ঠীৰ মাজত আছে যিসকলৰ ল'ৰা ছোৱালী কেনেবাকৈ যদি নাই তেওঁ তেতিয়া যেতিয়া ৰিটায়াৰমেণ্ট হ'ব আৰু তেওঁ যেতিয়া ঘৰটো খালী কৰিবলগীয়া হ'ব তেতিয়া তেওঁ ক'ত যাব খুব বেদনাদায়ক আৰু সেইকাৰণে আমি যিসকল ভূমিহীন লোক চাহ জনগোষ্ঠীৰ মাজত আছে তেওঁলোকক মাটিৰ পাট্টা দিয়াৰ কাম ইতিমধ্যে আমাৰ চৰকাৰে আৰম্ভ কৰিছে আৰু যথেষ্ট কৰিবলগীয়া আছে আৰু নিশ্চিতভাৱে আগন্তুক দিনতো আমাৰ এইখন চৰকাৰে ভূমিহীন যিসকল চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকক মাটিৰ পাট্টা প্ৰদান কৰিব আৰু ইতিমধ্যে আপোনালোকে মন কৰিছে যে বহু চাহ বাগিচাত যিবিলাক চিলিং এক্টৰ মাটি আছে তাতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে যিবিলাক ঘৰ নিৰ্মাণ কৰা হৈছে তাত কিন্তু যথেষ্ট তেনেধৰণৰ আপুনি যিদৰে কৈছে তেনেধৰণৰ মানুহে ঘৰবিলাক পাবৰ কাৰণে সক্ষম হৈছে কিন্তু তথাপিও আৰু কৰিবলগীয়া আছে গতিকে আমি ATC গাৰ্ডেনতো এতিয়া আমাৰ তৰফৰ পৰা আমি যথেষ্ট ঘৰ ইতিমধ্যে আমি বনাইছোঁ প্ৰায় 15খন চাহ বাগিচাতেই আমি যথেষ্ট ঘৰ আমি এই আহিবলগীয়া 5টা বছৰতে ভূমিহীন আচলতে শ্ৰমিকসকলে মাটিৰ পট্টা পাব ইতিমধ্যে পাই আছে আৰু আমি অধিক দিবৰ কাৰণে নিশ্চিতভাৱে অব্যাহত ৰাখিছে চেষ্টা অব্যাহত ৰাখিছে আৰু এই যি পিতৃ মাতৃ সন্তান যাৰ নাছিল এই পিতৃ মাতৃয়ে যেতিয়া কাম শ্ৰমদান কৰিব নোৱাৰা হৈ যায় পিছৰ পৰ্যায়ত তেখেতলোকে পেঞ্চন পায় নেকি হয় ইতিমধ্যে আমি পেঞ্চনৰ ব্যৱস্থা কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ চিন্তা আছে যাতে এই পেঞ্চন আমি অধিক বৃদ্ধি কৰিব পাৰোঁ
তেনেধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। বৰ্তমান পেঞ্চন কিমান পাই আছে? ইতিমধ্যে যদি তেওঁলোকৰ কামৰ ওপৰত পেঞ্চনটো দিয়া হয়, তো গতিকে সেই হিচাপতে তেওঁলোকে পেঞ্চন পায়। কিন্তু আমি এটা ফিক্সড পেঞ্চন তেওঁলোকৰ কাৰণে খুব সোনকালে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ এটা কথা চিন্তা কৰি আছোঁ, আৰু এইটো খুব সোনকালে বাস্তৱিত হ'ব। হয়, এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু মন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকলে আচলতে শ্ৰমদান কৰিব নোৱাৰে, ৰিটায়াৰমেণ্ট ল'ব, তেওঁলোকে পেঞ্চন পাব, আৰু সেই পেঞ্চনৰ হাৰ বৃদ্ধি কৰাৰ কথা তেখেতে কৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই সুধিব খুজিছোঁ, যিহেতু চাহ জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ গড় আয়ুস প্ৰায় 50 বছৰ। এইটো পুষ্টিহীনতাৰ বাবে হয় নে কি কাৰণ? নাই, চাওক, আমাৰ ককা আইতাসকলে বিভিন্ন ভাৰতবৰ্ষৰ উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ ইত্যাদি ঠাইৰ পৰা আহিছিলে, আৰু তেওঁলোকক ব্ৰিটিছে লৈ আহিছিলে, আৰু কোৱা হৈছিলে, আমি শুনো কাহিনী হিচাপে, যে ইয়াত পইচাৰ গছ আছে আৰু তেওঁলোকে ইয়াতে আহি পইচা ছিঙিব, আৰু তেওঁলোকে মানে খুব শান্তিৰে ইয়াত খুব ভালভাৱে তেওঁলোকে থাকিব পাৰিব। কিন্তু ইয়াত যেতিয়া আহিলে, অহাৰ পাছত দেখিছে যে এয়া অসম ভূমি পাহাৰ জংঘলেৰে ভৰা, গতিকে তেওঁলোকক তেতিয়া সেই পাহাৰ জংঘল সমান কৰি পেলাই মানে তেওঁলোকক চাহ গছ ৰোপণ কৰিবৰ কাৰণে দায়িত্ব দিয়া হ'ল, ক'ৰবাত ৰাস্তা বনাবৰ কাৰণে দায়িত্ব দিয়া হ'ল, ক'ৰবাত ৰেলৰ লাইন বনাবৰ কাৰণে দায়িত্ব দিয়া হ'ল। আৰু আপোনালোকে নিশ্চয় যদি হিষ্টৰীবিলাক চায়, তেতিয়াহ'লে দেখা যায় যে তেতিয়া আমাৰ নৰ্থ ইষ্টৰ বা অসমৰো মানুহক এইবিলাক কামত নিয়োজিত কৰা হৈছিল। কিন্তু তেওঁলোকে অপৰাগ হোৱাৰ কাৰণেহে আচলতে পাছলৈ এই মানুহখিনিক আনিবলগীয়া হ'ল, কাৰণ এই মানুহখিনি ৰ'দে বৰষুণে 24 ঘণ্টাই কাম কৰা সক্ষমতা তেওঁলোকৰ আছে। তো গতিকে নিশ্চিতভাৱে এইটো এটা শক্তিশালী জাতি আছিলে। কিন্তু যোৱাটো দিনত, কংগ্ৰেছৰ দিনত, এই মানুহখিনিৰ পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ অন্যান্য ক্ষেত্ৰতে হওক, যিভাৱে অৱহেলিত হৈ থাকিলে, যাৰ কাৰণে এনেধৰণৰ এটা পৰিৱেশ আচলতে চাহ বাগিচাবিলাকত গঢ়ি উঠিছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত এই গোটেই দিশবিলাক আমি চিন্তা কৰিলোঁ। ইতিমধ্যে গৰ্ভৱতী মহিলাৰ মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি আমাৰ এই চাহ বাগিচাবিলাকতে আছিলে। এই ইতিমধ্যে আমি ইয়াৰ পৰা পদক্ষেপ লোৱাৰ পাছত এইয়া পৰিৱেশ এতিয়া নাইকিয়া হৈছে। আমি গৰ্ভৱতী মহিলাসকলক মানে তেওঁলোকক 12,000 টকাকৈ যি অনুদান দিয়া হ'ল, তাৰে তেওঁলোকে পুষ্টিকৰ খোৱা লগতে তেওঁলোকে গৰ্ভত থকা সন্তানটো যত্ন লোৱাৰ লগতে সকলোবিলাক ব্যৱস্থা কৰাৰ পাছত এতিয়া কিন্তু লাইনে লাইনে যিদৰে গৰ্ভৱতী মহিলাৰ মৃত্যু হৈছিলে, জন্ম পোৱা শিশুসকলৰ মৃত্যু হৈছিলে, সেয়া এতিয়া কিন্তু তেনেধৰণৰ হোৱা নাই। আৰু ঠিক তেনেধৰণৰ অন্যান্য ক্ষেত্ৰখনতো ইতিমধ্যে স্বাস্থ্যৰ দিশটো চোৱা চিতা কৰা হৈছে, আৰু নিশ্চিতভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকটো ঠাইতে তেখেতে কৈছে যে চাহ জনগোষ্ঠীৰ লোকসকলক লৈ পেলাই আমি যথেষ্ট কাম কৰিবলগীয়া আছে। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে স্বাস্থ্যৰ দিশটোৰ ওপৰত আমাৰ এইবাৰো চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিব, কাৰণ এটা শক্তিশালী জাতি কোনো কাৰণতে দুৰ্বল হ'ব নোৱাৰে। আৰু এটা কথা মই আপোনাক ভাল লগা কথা এটা মই কৈছোঁ, যে আপুনি এইবাৰ যেতিয়া ক'ভিডত যেতিয়া চাহ বাগিচাবিলাকতো আপোনালোকে দেখিছে যে ক'ভিডে এতিয়া চাহ বাগিচাবিলাকতো প্ৰৱেশ কৰিছে, হয় যথেষ্ট সংখ্যক জেগাত সংক্ৰামক হৈছে। কিন্তু এটা ভাল কথাটো হৈছে যে চাহ বাগিচাবিলাকৰ যদি ক'ৰবাত 100জনো সংক্ৰামক হৈছে, তেওঁলোকে কিন্তু ৰিকভাৰো খুব সোনকালে কৰি গৈছে। আৰু তেওঁলোকে ICUলৈকে খুব কম সংখ্যক কাটচিতে কোনোবা ICUলৈকে যাবলগীয়া হৈছে, তেওঁলোকে কিন্তু খুব সোনকালে তেওঁলোকে ৰিকভাৰ হৈ পেলাই ঘৰলৈ যাব পৰা হৈছে। তো গতিকে এই যে যিটো তেওঁলোকে এই বেমাৰটোৰ লগত যুঁজিব পৰা যিটো শক্তি, এই শক্তিটো হৈছে যে তেওঁলোকে দিনে ৰাতে ৰ'দে বৰষুণে কাম কৰাৰ কাৰণেই তেওঁলোকৰ নিজৰ মাজতে এই শক্তিটো তেওঁলোকৰ আছে, যিটো হয়তো সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে। তো গতিকে সেইটো তেওঁলোকে ফাইট কৰিছে কৰোণাৰ লগত। আৰু ইতিমধ্যে আমাৰ চৰকাৰৰ তৰফৰ পৰাও আমি যথেষ্ট, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমি কৰোণাক লৈ পেলাই যথেষ্ট আমাৰ কাম কাজবিলাক চাহ বাগিচাসমূহত চলি আছে। কাৰণ চাহ শ্ৰমিক ৰাইজে কামো কৰিছে, আৰু তেওঁলোকে আমাৰ কৰোণাৰ লগতো যুদ্ধখন
তেওঁলোকে চলাই লৈ গৈছে আৰু চৰকাৰী নীতি নিয়মখিনিও তেওঁলোকে সম্পূৰ্ণভাৱে পালন কৰিছে তো গতিকে এইটো সময়ত আমি আচলতে সকলো এক হৈ পেলাই কৰোনাৰ বিৰুদ্ধে আচলতে আমি যুঁজিব লাগিব মই ধন্যবাদ জনাইছোঁ যে আমাৰ যিসকল ছাত্ৰ সংগঠন আছে আমাৰ যিসকল ট্ৰেড ইউনিয়ন আছে আমাৰ যিসকল সামাজিক অনুষ্ঠান আছে আৰু স্বাস্থ্য বিভাগ আমাৰ জিলা প্ৰশাসন সকলোৱে মিলিত প্ৰচেষ্টাৰে আচলতে চাহ বাগিচাসমূহত কাম কৰিছে যাৰ কাৰণে আমি যথেষ্ট আমি মানে কৰোনাৰ পৰা যুদ্ধ দিবৰ কাৰণে আমি যুদ্ধ দিব পাৰিছে আপোনালোকে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যে আটাইতকৈ চাহ জনগোষ্ঠীৰ সমূহৰ ক্ষেত্ৰত দেখা যায় যে বাগান এৰিয়াসমূহত অন্ধবিশ্বাস এটা খুব ডাঙৰ সমস্যা আপোনালোকৰ চৰকাৰখনে আহিবলগীয়া দিনসমূহত এই অন্ধবিশ্বাসৰ বিৰুদ্ধে আচলতে এটা অভিযান চলাবৰ কাৰণে এৱাৰনেছ আনিবৰ কাৰণে আপোনালোকৰ কিবা পৰিকল্পনা আছে নেকি বা আপোনালোকৰ শিতানত তেনেধৰণৰ কিবা ফাণ্ড আপোনালোকে ক্ৰিয়েট কৰিছে হয় 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 আমাৰ এটা ফাণ্ড আছতীয়াকৈ থাকেই যাৰ দ্বাৰা নেকি বিভিন্ন NGOবিলাকৰ জৰিয়তে এনেধৰণৰ যিবিলাক অন্ধবিশ্বাস আছে ইয়াক মানে নাইকিয়া কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে বিভিন্ন নাটকৰ জৰিয়তে হওক বা বিভিন্ন লিফলেটৰ জৰিয়তে হওক এনেধৰণৰ আঁচনি আছে তো গতিকে যোৱা দিনবিলাকতো আমি প্ৰয়াস কৰিছোঁ আৰু আগন্তুক দিনতো এই বিষয়বিলাক বহলভাৱে আমি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আচলতে কেৱল অন্ধবিশ্বাসৰ এই হাৰটো নাইকিয়া পৰিৱৰ্তন হৈছেনে যথেষ্ট পৰিৱৰ্তন হৈছে কাৰণ যোৱা দিনবিলাকত কিবা ডাইনী চাইনী এইবিলাকৰ মানে আৰু মানুহে বেমাৰ হ'লে মানে জৰা ফুকাৰ যিটো তেওঁলোকৰ প্ৰৱণতা সেইখিনি কিন্তু যথেষ্ট কমি আহিছে আৰু তেনে ক্ষেত্ৰত আমাৰ যি ছাত্ৰ সংগঠন আছে তেওঁলোকেও এই ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছে অসম সাহিত্য ছাত্ৰ সন্থাই হওক বা আদিবাসী ছাত্ৰ সন্থাই হওক তো গতিকে মই তেখেতসকলকো আহ্বান জনাম যে এই ক্ষেত্ৰত কেৱল চৰকাৰে কৰিব নোৱাৰে আমি সকলোৱে একজোট হৈ পেলাই আচলতে আমাৰ সমাজখনক অন্যান্য সমাজৰ লগত আগুৱাই লৈ যাব পৰাকৈ আমাৰ চৰকাৰে যিটো প্ৰয়াস কৰিছে আমাৰ সংগঠনসমূহো তাত সহযোগিতা কৰিব লাগিব যাতে যথেষ্ট সময় পাৰ হৈ গ'ল আচলতে আমাৰ হাতত আৰু সময় নাই তো গতিকে এই সময়মতে আমি আগবাঢ়িব লাগিব তো গতিকে নিশ্চিতভাৱে আমি সকলোৱে সহযোগিতা কৰিলে নিশ্চিতভাৱে কম সময়ৰ ভিতৰত আমাৰ এই পিছ পৰি থকা জনগোষ্ঠীটোকো অন্যান্য জাতি জনগোষ্ঠীৰ লগতে আমি সমানভাৱে আগুৱাই লৈ যাব পৰা হ'ব যিহেতু আপুনি শ্ৰম মন্ত্ৰী গতিকে এটা প্ৰশ্ন নিশ্চয় আপোনালৈ থাকিব আচলতে শ্ৰমিক বুলি কোৱাৰ লগে লগে যিটো মৰ্যাদা লাভ কৰিব লাগে হয় এতিয়া ৰিক্সাৱালা ঠেলাৱালা বা হাজিৰা কৰা এজন ব্যক্তি যেটো এই যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলক সংগবদ্ধ কৰি মৰ্যাদাপূৰ্ণ জীৱন এটা কটাবৰ কাৰণে আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি এই সকলো শ্ৰমিকক সংগবদ্ধ কৰিব পৰা কিবা ব্যৱস্থা নিশ্চিতভাৱে ইতিমধ্যে মই যদি চাহ শ্ৰমিকসকলৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে জানে যে শ্ৰম আইনৰ জৰিয়তে তেওঁলোকৰ অধিকাৰসমূহ তেখেতসকলক প্ৰদান কৰা হয় তাৰ লগতে আমাৰ শ্ৰম বিভাগৰ জৰিয়তে যিসকল ৰাজমিস্ত্ৰী আছে কাঠমিস্ত্ৰী আছে প্লাম্বাৰ আছে তেখেতসকলৰ কাৰণেও বিভিন্ন আঁচনি আচলতে আমাৰ ডিপাৰ্টমেণ্টে আমাৰ লেবাৰ অফিচবিলাকৰ জৰিয়তে আমি কৰি যাওঁ ইতিমধ্যে আমি প্ৰায় 3 লাখতকৈ অধিক শ্ৰমিকসকলক আমি পঞ্জীভুক্ত কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে আৰু মই আচলতে এইবাৰ আমি পৰিচয় পত্ৰ এখন দিব পাৰিম হয় আমি দিছোঁ তেওঁলোকৰ পৰিচয় পত্ৰ আছে আৰু আমি ইতিমধ্যে অনলাইন যোগে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ তো গতিকে যোৱা দিনবিলাকতকৈ আমি আশা কৰিছোঁ যে যথেষ্ট সংখ্যক লোক তেওঁলোকে পঞ্জীয়নভুক্ত কৰিব আৰু তেওঁলোকক আমি অধিকৰ পৰা অধিক সুবিধা দিব পাৰিম যেনেকৈ আমি তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়াকে আমি যথেষ্ট স্কলাৰশ্বিপৰ তাত ব্যৱস্থা আছে তেওঁলোকৰ বেমাৰ আজাৰ হ'লে তেওঁলোকৰ চিকিৎসাৰ কাৰণে যথেষ্ট সা সুবিধা আছে তেওঁলোকৰ গৰ্ভৱতী মহিলাৰ কাৰণে তেওঁলোকৰ যথেষ্ট ইয়াতে সা সুবিধা আছে কাম কৰি থকা অৱস্থাত যদি কাৰোবাৰ মৃত্যু হৈছে তাৰ কাৰণেও ইয়াতে ব্যৱস্থা আছে তো গতিকে তেনেধৰণৰ যথেষ্ট ব্যৱস্থা আছে কিন্তু আমি এই যিবিলাক আমাৰ সুবিধা আছে এই সুবিধাবিলাক নজনাৰ দুখতো আজি তাৰিখত বহুত শ্ৰমিকে তেওঁলোকৰ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আৰু মই ইতিমধ্যে আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰায় 1 লাখ তেওঁ ইতিমধ্যে নিবনুৱা যুৱকসকলক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মই সেইকাৰণে আমাৰ এই শ্ৰম বিভাগটোতো আমাৰ যথেষ্ট
পদসমূহ খালী আছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে আমাক সকলো বিভাগবিলাকৰ যিবিলাক পদ খালী আছে তাক তেওঁ ইতিমধ্যে তালিকা মানে বনাবৰ কাৰণে কৈছে গতিকে যথেষ্ট খালী আছে আমি ইতিমধ্যে তালিকা প্ৰস্তুত কৰি আছোঁ তো গতিকে মই ভাবিছোঁ যে আমাৰ এই শ্ৰম বিভাগটো অসমৰ এটা শক্তিশালী বিভাগ হিচাপে প্ৰতিষ্ঠা হওক আৰু এই বিভাগটো মই এই কাৰণেই কৈছোঁ যে আমি এই বিভাগটোৰ জৰিয়তে আমি কি কৰোঁ এই বিভাগটোৰ জৰিয়তে আমি সেইসকল লোকৰ কাৰণে কাম কৰোঁ যিসকল লোক আচলতে ৰ'দে বৰষুণে কাম কৰি শ্ৰম কৰি তেওঁলোকে অসমৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে সদায় যুঁজি আছে আৰু এই যুঁজি থকা লোকসকলৰ তেওঁলোকৰ শ্ৰমৰ মৰ্যাদা তেওঁলোকৰ অধিকাৰখিনি দিবৰ কাৰণে আচলতে এই বিভাগটো তো গতিকে অন্যান্য বিভাগৰ দৰে আমি কাম কৰিলে নহ'ব আমি অন্যান্য বিভাগৰ দৰে কাম কৰিলে এই কাৰণেই নহ'ব যে আমি এনেধৰণৰ মানুহখিনিক অধিকাৰ দিবৰ কাৰণে আমি কাম কৰিছোঁ তো গতিকে মই সেই হিচাপতে ইতিমধ্যে যোৱা যি কম সময়ৰ ভিতৰতে মই যেতিয়া দায়িত্ব পাইছিলোঁ মই প্ৰায়বিলাক অফিচতে গৈ পেলাই মই এইটো কথাই কৈছোঁ যে আপোনালোকে কোনো কাৰণতেই এজন শ্ৰমিক আহিলে তেওঁ যাতে লগে লগে তাৰ কামটো হয় তেওঁ যদি পঞ্জীয়ন কৰাব আহিছে লগে লগে যাতে হয় তেওঁ কোনো কাৰণতে যাতে তাক আকৌ ঘূৰি আহিবলগীয়া নহয় জিলাৰ যিসমূহ লেবাৰ অফিচ আছে তাতে পঞ্জীয়ন কৰিব হয় তাতে পঞ্জীয়ন কৰিব শ্ৰমিকসকলে তাতে আহিলে হ'ল তেওঁলোকে পঞ্জীয়ন কৰিব আমাৰ তেনেকৈ লিফলেটো আছে অনলাইনতো নিজেও কৰিব অনলাইনতো ৱেবছাইটটো কি আছিলে আমাৰ অনলাইনটো আছে বিভিন্ন মানে আমাৰ আছে গতিকে আমাৰ বিভিন্ন জায়গাত আমাৰ অৰ্গেনাইজ কৰিব পৰাকৈ মানে সেই চহৰতে হওক বা গাঁৱতে হওক আমাৰ মানুহ আছে তেওঁলোকে গৈ পেলাই তাতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যদি আপোনালোক আমাৰ যিসকল দৰ্শকে চাই আছে আপোনালোকে এই আচলতে এৱাৰনেছ দিয়ক যদি আপোনালোক কোনোবা কাঠ মিস্ত্ৰী আছে কোনোবা যদি হাজিৰা কৰিছে কোনোবা যদি ৰিক্সা চালক কোনোবা যদি ঠেলা চালক আচলতে এই যি আপোনালোকে কাম কৰি আছে আপোনালোকে জিলাৰ আচলতে শ্ৰম বিভাগৰ কাৰ্যালয়লৈ আপোনালোকে যাওক তাত আচলতে চৰকাৰী ব্যক্তিসকল আছে আপোনালোকক পঞ্জীয়ন কৰিব আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালৰ কাৰণে যথেষ্ট সুবিধা চৰকাৰে দিছে এই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰক হয় আৰু আমি ইতিমধ্যে বহুতক এই সুবিধাৰ পৰা তেওঁলোকক আমি লাভান্বিত কৰাবৰ কাৰণে সক্ষম হৈছোঁ আৰু এইবাৰ নিশ্চিতভাৱে আমাৰ অফিচবিলাক যেতিয়া শক্তিশালী হ'ব ইতিমধ্যে আমি বহুকেইটা শ্ৰম কাৰ্যালয় আমি নতুনকৈ আমি নিৰ্মাণ কৰিছোঁ খুব সোনকালে আমি সেইবিলাক হ'ব উদ্বোধনো আমি কৰিম আৰু আশা কৰিছোঁ যে খুব সোনকালে যেতিয়া আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো আগবাঢ়িব গতিকে সকলোবিলাক কাৰ্যালয় আৰু সক্ৰিয়তাৰে কাম কৰিব আৰু তেতিয়া নিশ্চয় বিশেষভাৱে ৰাজমিস্ত্ৰী হওক প্লাম্বাৰেই হওক তেওঁলোকৰ আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰোঁ কোনোবাই যদি সাধাৰণভাৱে তেওঁ কাম জানে তেওঁ কোনোমতে যদি তেওঁ 200 টকা হাজাৰ তেওঁ পাই আছে কিন্তু আমি তেওঁক এনেধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰোঁ যাতে তেওঁ বৰ্তমান যুগত যিটো আধুনিকতাৰ কাম কৰাৰ যিটো পদ্ধতি সেই পদ্ধতিবিলাক তেওঁলোকক শিকাই পেলাই তেওঁলোকে যাতে তাৰ ট্ৰেইনিংবিলাক আছে আমাৰ প্ৰত্যেকটো জিলাতে আমি ট্ৰেইনিং দিওঁ তেওঁলোকক তো গতিকে তেনেকৈ ব্যৱস্থা আছে আৰু এই ব্যৱস্থাবিলাক আছে আচলতে ব্যৱস্থা এই সুবিধাসমূহ গ্ৰহণ কৰিব লাগে হয় আৰু মই এইটো কাৰণে কৈছোঁ যে এই বিভাগটো আচলতে অসমৰ এটা শক্তিশালী বিভাগ হিচাপে পৰিগণিত হওক তাৰ কাৰণে মোৰ ফালৰ পৰা যিহেতু প্ৰতিজন শ্ৰমিকে মৰ্যাদা জীয়াই থাকক যিহেতু সেই বিশ্বাসেৰে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই গুৰু দায়িত্ব দিছে তেতিয়াহ'লে মই নিশ্চিতভাৱে মই যিমান পাৰোঁ মোৰ যিমান সামৰ্থ্য মই সেই কামখিনি বাস্তৱিত কৰিবৰ কাৰণে যিমান কষ্ট কৰিব লাগে দিনে ৰাতি কষ্ট কৰিব লাগে তাৰ কাৰণে মই কষ্ট কৰিম আৰু মই সকলোৰে আচলতে সহায় সহযোগিতাও মই কামনা কৰিছোঁ সকলোৰে দিয়া পৰামৰ্শও কামনা কৰিছোঁ আচলতে মোৰ আন্তৰিকতাৰে এই কামখিনি কৰাৰ এটা ইচ্ছা আছে গতিকে নিশ্চিতভাৱে মই সকলোৰে সহায় সহযোগিতাৰে আগন্তুক দিনত মই এই বিভাগটো অতি শক্তিশালী বিভাগ হিচাপে পৰিগণিত কৰিম বুলি পেলাই মোৰ দৃঢ় বিশ্বাস আছে হয় যেহেতু আপোনাৰ বিভাগৰ প্ৰায়খিনি কথা আপুনি ক'লে এতিয়া ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আপুনি একেলগে যিহেতু যোগদান কৰিছিল হয় আৰু তেওঁৰ চৰকাৰৰ দিনতো আপুনি মন্ত্ৰী আছিল হয় এতিয়া আপুনি আপোনাৰ সন্মুখত আপুনি দুটা টাৰ্মত আপুনি দুজন মুখ্যমন্ত্ৰী পাইছে হয় হয় হয়
এজন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় কোনখন চৰকাৰ অধিক গতিশীল যেন লাগিছে নাই চাওক মই যোৱা সময়তো মই কৈছিলোঁ যে এই দুজন ব্যক্তি আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বীৰ বাবে এটা আশীৰ্বাদ স্বৰূপ এই দুজন ব্যক্তিয়ে ৰাম লক্ষণৰ দৰে যোৱাবাৰো কাম কৰিলে আৰু এতিয়াও দেখিছে যে বহুতে ভাবিছিলে যে মানে মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি গ'লে বহুত কিবা হ'ব নেকি বহুতে আশংকা কৰিছিল কিন্তু ইমান সুন্দৰভাৱে দুইজনে ইমান সুন্দৰভাৱে অসমৰ বাবে তেওঁলোকে কাম কৰি গৈছে প্ৰত্যেকটো ক্ষেত্ৰতে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজৰ ডাঙৰ ককায়েক হিচাপে দাদা হিচাপে তেওঁক সহযোগিতা কৰিছে তো গতিকে মই আশা কৰিছোঁ যে যোৱা দিনবিলাকত যিদৰে আমি সফলতাৰে কাম কৰিলোঁ আৰু অহা দিনবিলাকত নিশ্চয় আৰু সফলতাৰে আচলতে অধিক গতিশীল কোনখন চৰকাৰ আছিল নাই এতিয়াতো আমি আৰম্ভ কৰিছোঁ তো গতিকে নিশ্চিতভাৱে এখেতৰ কাম কৰাৰ পদ্ধতিবিলাক অলপ অন্য ধৰণৰ আমিও ভাল পাইছোঁ আমি যোৱা টাইমত যদি মানে আমি 60 স্পীডত দৌৰিছিলোঁ আৰু আমি ভাবিছোঁ আমি 100 স্পীডতো হয়তো দৌৰিবৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছে হয় এটা খুব গুৰুত্বপূৰ্ণ কথা যে প্ৰিয় দৰ্শক অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ চৰকাৰখন 60ৰ বেগত নহয় প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ দূৰত তেওঁলোকে দৌৰি আছে আৰু হয়তো এই ক্ষিপ্ৰগতিয়ে অসমৰ ব্যাপক উন্নয়ন সাধন কৰিব আৰু এইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু এটা উজনি অসমত যিহেতু কা আন্দোলনটো যথেষ্ট ভয়াৱহ হৈ পৰিছিল এনে ধৰণৰ ভয়াৱহতা থকাৰ পিছতো আপুনি 70,000 ভোটৰ ব্যৱধানত কেনেকৈ তিনিচুকীয়াৰ পৰা জয়ী হৈ আহিল হয় সেয়া আমি অলপ আশংকাত ভুগিছিলোঁ যে যিদৰে হাজাৰ হাজাৰ মানুহে কা আন্দোলনত জঁপিয়াই পৰিছিল আৰু আমাৰ বিৰুদ্ধে ইভেন মোৰ ঘৰখনকে জ্বলাই দিবৰ কাৰণে প্ৰায় মানে 5 বাৰ চেষ্টা কৰা হৈছিল যিবিলাক মানুহ মোক সদায় নিজৰ পুত্ৰৰ দৰে গণ্য কৰিছিল যিবিলাক মানুহ সদায় নিজৰ ভাইটিৰ দৰে গণ্য কৰিছিল তেওঁলোককো মানসিকভাৱে এনেধৰণে গঢ়ি তোলা হৈছিল এটা সময়ত কিন্তু পাছৰ পৰ্যায়ত যেতিয়া তেওঁলোকে বুজি পালে গুৱাহাটীখনক যেতিয়া জ্বলাই পেলাই ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল চাবুৱাৰ প্ৰায়বিলাক চৰকাৰী কাৰ্যালয় যেতিয়া জ্বলাই পেলাই নিক্ষেপ কৰি দিয়া হ'ল আৰু তাৰ পাছতে এটা ৰাজনীতি দলৰ জন্ম হ'ল তাৰ পাছতে আচলতে অসমৰ মানুহে লগতে মোৰ বিধানসভাৰ সমষ্টিৰ মানুহখিনিও বুজি পোৱা হ'ল যে আচলতে এই আন্দোলনটোৰ যিটো এজেপিও প্ৰতিদ্বন্দ্বিতা কৰিছিল হয় কিমান ভোট পালে তেখেত তেওঁ আচলতে প্ৰায় 15,000 মান ভোট পাবৰ কাৰণেহে সক্ষম হ'ল আচলতে তো গতিকে আমি দেখিলোঁ যে এইবাৰ কিন্তু মানুহে বুজি পালে যে আৱেগিকভাৱে আচলতে ৰাজনীতি নহয় আৱেগিকভাৱে কথা কৈ দিলেই সব কথা হৈ নাযায় তো গতিকে অসমৰ মানুহে ডেভেলপমেণ্টৰ ওপৰত বিশ্বাস কৰে অসমৰ মানুহে সমন্বয়ৰ ওপৰত মানে চিন্তা কৰে অসমৰ মানুহে সকলোৱে মিলি পেলাই আগবঢ়াৰ কথা চিন্তা কৰে যাৰ প্ৰতিফলন আমি আচলতে এইবাৰ নিৰ্বাচনত দেখিলোঁ নহ'লেতো আমি ক'বাত হেৰাই গ'লোহেঁতেন তেওঁলোকে যিদৰে কথাখিনি কৈছিলে সেই কথাখিনি যদি গুৰুত্ব পোৱা হ'লে স্বয়ং মই কৈছোঁ আজি যে আমাৰ লুইনজ্যোতি ডাঙৰীয়া তেওঁ মোৰ বিধানসভা সমষ্টিতে আৰু তেওঁ লাইপুলি পঞ্চায়তৰ ভিতৰতে তো গতিকে লাইপুলি পঞ্চায়ততো আমি এটাও ভোট পাব নালাগিছিলে যদি লুইনজ্যোতিৰ মানে তেওঁলোকৰ যিটো কথা বতৰা তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য যদি থাকিলেহেঁতেন মানুহে যদি এই কথাবিলাক গ্ৰহণ কৰি ল'লেহেঁতেন তেতিয়াতো আমি লাইপুলি পঞ্চায়তটো আচলতে হাৰি যাব লাগিছিলে লাইপুলি পঞ্চায়তত আমি বহুত ভোটত জিকিলোঁ তো গতিকে এয়াই হৈছে আচলতে কামেৰে হয় গতিকে আমি যে ৰাইজৰ লগত আছোঁ ৰাইজৰ সুখে দুখে আছোঁ আৰু অসমখনৰ নিৰাপত্তা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে আমি যিদৰে আমাৰ চৰকাৰখনে কাম কৰিলে ইয়াৰ ওপৰত বিশ্বাস ৰাখি আচলতে এইবাৰ প্ৰত্যেকটো ঠাইতে আমি আচলতে মন কৰিছোঁ যে সকলো জাতি জনগোষ্ঠীৰ মানুহে অন্তৰ খুলি পেলাই আচলতে আমাক
মানে আশীৰ্বাদ দিছে হয় আপোনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেটো আপোনাৰ সমষ্টিত গৈছিলে তেতিয়া আমি উপস্থিত আছিল ব্যাপক জনসমৰ্থন দেখিছিলো আৰু এটা কথা যে কংগ্ৰেছে প্ৰায় অভিযোগ উত্থাপন কৰে যে আপোনালোকে সামগ্ৰিক উন্নয়নতকৈ আপোনালোকে হিতাধিকাৰী সৃষ্টিত আপোনালোকে অধিক গুৰুত্ব দিছে নিশ্চিতভাৱে সকলো ফালৰ পৰাই আমি কাম কৰিব লাগিব হিতাধিকাৰী কোনবিলাক তেওঁলোকতো ভোটাৰ হয় তেওঁলোকৰো এখন পৰিয়াল আছে তো গতিকে আমি যদি কিছু সংখ্যক মানুহক তেওঁলোকৰ বিভিন্ন দিশত তেওঁলোকক শক্তিশালী কৰিবৰ কাৰণে যদি আমি কিবা আঁচনি প্ৰস্তুত কৰিছোঁ আজি নিবনুৱা যুৱকসকলৰ কাৰণে যদি স্বয়ং আঁচনিৰ জৰিয়তে যদি আমি প্ৰয়াস কৰিছোঁ তেতিয়াহ'লে এইটো কোনো ধৰণৰ মানে বেয়া কথা হ'ব নোৱাৰে গতিকে তেওঁলোকে যোৱা দিনবিলাকত নকৰাৰ কাৰণেই আজি অসমখন মানে তেওঁলোকৰ কাৰ্যকালত মানে কি ৰূপ আছিলে ক'ত মানে যথেষ্ট হাজাৰ হাজাৰ ল'ৰা ছোৱালী মানে বন্দুক ধৰিবৰ কাৰণে বাধ্য হৈছিলে তেওঁলোকে উগ্ৰবাদী দলবিলাকত যোগদান কৰিছিলে অসমখনক ভয়াৱহ পৰিস্থিতিৰ মাজত মানুহবিলাকে জীয়াই থাকিবৰ কাৰণে বাধ্য হৈছিলে এইবিলাক কথা তেওঁলোকে চিন্তা নকৰাৰ কাৰণে তেওঁলোকে কোনোদিনেই তেওঁলোকে এনেধৰণৰ উন্নয়নমূলক কাম কাজবিলাকত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে যাৰ কাৰণে আচলতে তেওঁলোকে নিজৰ মানে সম্পত্তি গোটোৱাৰ কাৰণে তেওঁলোকে ব্যস্ত থাকিলে তেওঁলোকে মানুহৰ যিখিনি করণীয় আছিলে তাৰ পৰা তেওঁলোকে বিৰত থাকিলে যাৰ কাৰণে 2016 চনতে তেওঁলোকক অসমৰ মানুহে বিদায় দিলে আৰু গৈ থাই পেলাই এইবাৰ 2021 চনতো তেওঁলোকক আচলতে তেওঁলোকক মানে ইতিমধ্যে তেওঁলোকক মানুহে এই যিটো তেওঁলোকৰ চৰকাৰ বনোৱাৰ সপোন আছিলে তাৰ পৰা তেওঁলোকক অতৰাই পঠিয়ালে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালৈ থাকিব যিহেতু মাদ্ৰাছাৰ প্ৰসংগ প্ৰায় উত্থাপন হয় সদনত আৰু আপুনি যেহেতু এগৰাকী কেবিনেট মন্ত্ৰী আৰু আপোনাৰ পৰাও ৰাইজে জানিব খুজিব মাদ্ৰাছাৰ যি আসলতে শিক্ষা এই মাদ্ৰাছা বন্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ মন্তব্য কিছু জানিব খুজিব লগতে জন্ম নিয়ন্ত্ৰণ আইন যিখন আহি আছে নাই সব মাদ্ৰাছা ইতিমধ্যে বিশেষ কিবা কাৰণত আমাৰ চৰকাৰে এইখিনি ইতিমধ্যে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু নৰ্মেল শিক্ষাৰ কাৰণে সকলোবিলাক ৰাস্তা এতিয়াও সকলোৰে বাবে খোলা ৰাখা হৈছে আৰু মানে আপুনি অন্য এটা প্ৰশ্ন কিবা কৰিছিলে জন্ম নিয়ন্ত্ৰণ আইন জন্ম নিয়ন্ত্ৰণটো অসমৰ বাবে এইটো সকলোৰে বাবে সেইটো কেৱল কোনোবা এটা বিশেষ ধৰ্ম বা বিশেষ জাতিৰ বাবেতো নহয় সেইটো অসমৰ বাবে এই আইন আহিব তো গতিকে নিশ্চিতভাৱে আচলতে বৰ্তমান যুগত আমি জন্ম নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন আৰু জন্ম নিয়ন্ত্ৰণ জৰিয়তে আমি এটা ভাল পৰিৱেশ অসমত পাব পাৰিম তো গতিকে আগন্তুক দিনত নিশ্চয় অসমৰ মানুহে ইয়াক সমৰ্থন কৰিব আৰু অসমখনৰ জনগোষ্ঠীৰ বাগিচাসমূহৰ ক্ষেত্ৰতো আচলতে এই যিটো এই আইনখনে যথেষ্ট এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব নিশ্চিতভাৱে যদি দুজন ল'ৰা জন্ম দি ল'ৰাই হওক বা ছোৱালী হওক যদি তেওঁলোকৰ জীৱনটো ভালকৈ গঢ়ি দিব পৰা যায় তেওঁলোকক সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায় দেশৰ মূল সম্পত্তি মানে মূল ধন হিচাপে তেওঁলোকে দেশখনক আগুৱাই লৈ যোৱাৰ কাৰণে হওক তেওঁলোকে দুজনেই হওক যদি ভালকৈ কাম কৰিব পাৰিব তেতিয়া নিশ্চয় আমাৰ অসমখন বিশ্বৰ ভিতৰতে ভাল নাম কৰিবৰ কাৰণে সক্ষম হ'ব যিহেতু আজি আপুনি আমাৰ অনুষ্ঠানত দ্বিতীয়বাৰ মন্ত্ৰী হৈ আমাৰ ষ্টুডিঅ'লৈ আপুনি আহিলে আগতে অনুষ্ঠানত ভাগ লৈছে যদিও আজি ষ্টুডিঅ'ত প্ৰথম আহিছে গতিকে এই অনুষ্ঠানৰ পৰা আমি কিছু সময়ৰ পিছতে আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা আপুনি দ্বিতীয়বাৰলৈ কেবিনেট মন্ত্ৰী হ'ল সমগ্ৰ অসমবাসীক আৰু আপোনাৰ যিসকল জনতাই আপোনাক জয়ী কৰে দিছপুৰলৈ পঠালে এই সকল লোকলৈ আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে কি আহ্বান হ'ব নিশ্চয় মই প্ৰথমে মোৰ দলীয় যিখিনি কাৰ্যকৰ্তা আছিলে দিনে ৰাতি আচলতে তেওঁলোকে কষ্ট কৰি পেলাই আমাৰ দলটোৰ কাৰণে আমাৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে দিনে ৰাতিয়ে কাম কৰা বুথ স্তৰৰ কাৰ্যকৰ্তাসকলে কাম কৰাৰ কাৰণেই আচলতে আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ যদি সক্ষম হৈছোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এই একেবাৰে গ্ৰাছ লেভেলৰ যিসকল কাৰ্যকৰ্তা আছে আমাৰ বুথ প্ৰেচিডেণ্ট আছে আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছে আমাৰ বিভিন্ন মৰ্চা যুৱ মৰ্চা মহিলা মৰ্চাৰ পৰা আদি কৰি বিভিন্ন মৰ্চাসমূহৰ কাৰ্যকৰ্তাসকল আছে জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাসকল আছে আমাৰ শক্তি প্ৰমুখসকল আছে তেখেতসকলৰ অপৰাণ চেষ্টাৰ কাৰণে আচলতে আজি আমি
শক্তিশালী ৰূপত পুনৰবাৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতসকলক মই হাজাৰবাৰ হৃদয়ৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে যথেষ্ট শুভাকাংক্ষী লোকসকলে আমাক এইবাৰ আশীৰ্বাদ প্ৰদান কৰিলে আৰু যথেষ্ট বুদ্ধিজীৱী লোকসকলেও আমাক আশীৰ্বাদ প্ৰদান কৰিলে আৰু মই বিশেষভাৱে তেখেতসকলক অনুৰোধ কৰিব বিচাৰিম যে আগন্তুক দিনতো আমি যাতে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই অসমক আগুৱাই লৈ যাবৰ কাৰণে যাতে সকলোৰে দিহা পৰামৰ্শ আৰু সহযোগিতা পাওঁ আৰু আমি শান্তি প্ৰতিষ্ঠা কৰি পেলাই যাতে অসমখনক আমি ভাৰতবৰ্ষৰ ভিতৰত আমি এক বিশেষ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আচলতে মই সকলোৰে পৰা মই বিনম্ৰতাৰে আশীৰ্বাদ বিচাৰিছোঁ হয় লগতে এই অনুষ্ঠানৰ জৰিয়তে আৰু এটা কথা এই সপ্তাহত আপোনাৰ ভ্ৰমণ ক'ত ক'ত আছে নিশ্চিতভাৱে আপোনালোকে জানে যে ইতিমধ্যে মোক ধেমাজি আৰু লখিমপুৰ জিলাৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে গুৰু দায়িত্ব দিয়া হৈছে তো গতিকে মই অহাকালি আমাৰ ডিস্পটে থাকি পেলাই মই মোৰ যিখিনি কাম কাজ আছে সেই কামখিনি কৰি পেলাই মই মোৰ সমষ্টিলৈ বেক হৈ পেলাই আপোনালোকে জানে যে এতিয়া মানে আমাৰ বগীবিল হৈ পেলাই মই একেবাৰে যাবলৈ ওচৰ হ'ব তো গতিকে মই ধেমাজি আৰু লখিমপুৰত মই কেইবাদিনো থাকি পেলাই আচলতে এইটো এটা ডাঙৰ উদ্দেশ্যত আমাক এই দায়িত্বটো দিয়া হৈছে যাতে তাৰ মানুহখিনিয়ে এই গাৰ্জেন মিনিষ্টাৰটো কেৱল কৰোনাৰ ক্ষেত্ৰত নাই এইটো সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত মই গাৰ্জেন আচলতে আমাৰ চৰকাৰী যিসকল বিষয়া আছে তেওঁলোকৰ কাৰণে মই গাৰ্জেন তেওঁলোকৰ লগত মই গোটেই যিখিনি তাৰ অভাৱ অভিযোগ থাকিব তাৰ যিখিনি মানুহৰ চিন্তা আছে যে আমাৰ এইটো ডেভেলপ হ'ব লাগে এনেধৰণৰ কামবিলাক হ'ব লাগে এই ৰাস্তাটো বিশেষভাৱে হ'ব লাগে ইয়াত এখন স্কুল প্ৰতিষ্ঠা হ'ব লাগে হয় এই গোটেই বিষয়বিলাক আচলতে তেওঁলোকৰ কথাখিনি মই মানে সংগ্ৰহ কৰি মই দিছপুৰলৈ লৈ আহিব লাগিব মই বিভাগীয় মন্ত্ৰীসকলৰ লগত এই বস্তুখিনি আলোচনা কৰি পেলাই কি ৰাইজে বিচাৰিছে গোটেইকেইটা সমষ্টিৰ মানে বিধায়কসকলে কি বিচাৰিছে তেওঁলোকৰ লগতো আলোচনা কৰি পেলাই আচলতে এইখিনি কাম বাস্তৱিত কৰিবৰ কাৰণে মই তেওঁলোকৰ লগত গাৰ্জেন মিনিষ্টাৰ হিচাপে উন্নয়নৰ দিশটোৱে জড়িত থাকিব নে বিভিন্ন ধৰণৰ সমস্যা যিবোৰ থাকিব এই সমস্যাবোৰ নিশ্চিতভাৱে বিভিন্ন সমস্যাবিলাকো তেওঁলোকে নিশ্চিতভাৱে উত্থাপন কৰিব পাৰিব বিশেষ সমস্যাবিলাক আমি কোনটো সমস্যা আচলতে কেতিয়া আমি আৰম্ভ কৰিম কোনটো আমি ধৰিম কোনটো এৰি দিম এই তেনেধৰণৰ কথাবিলাক নিশ্চয় থাকিব আপুনি যেহেতু লখিমপুৰ আৰু ধেমাজিৰ গাৰ্জেন মিনিষ্টাৰ লগতে আমি এটা কৈ দিওঁ ইডি শ্ৰেণীয়ে এটা অভিযান ইতিমধ্যে আৰম্ভ কৰিছে লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচা সমষ্টিৰ অন্তৰ্গত আপোনাৰ বঙালমৰাৰ লগতে বিহপুৰীয়া আৰক্ষী থানা আৰু বিহপুৰীয়া আৰু লালুক আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত যিটো আচলতে নকল সোণৰ ব্যৱসায় আপুনি শুনিছেনে এই কথাটো হয় মই শুনিছোঁ হয় এই নকল সোণৰ ব্যৱসায়ী প্ৰজন্ম ধৰি আচলতে লখিমপুৰৰ প্ৰজন্ম ধ্বংস কৰি আহিছে নিশ্চিতভাৱে আচলতে বহু লোক দেশৰ লোকসকল ইয়াত প্ৰবঞ্চিত হৈছে এই বিষয়টো আপুনি যাতে গুৰুত্ব দিয়ে আমি এই অনুষ্ঠানৰ নিশ্চয় মই গ'লেই মোক যদি তেনেধৰণৰ অভিযোগ আছে অকল এনেকুৱা কথাই নহয় দেখিছে এতিয়া যে আমাৰ পুলিচ প্ৰশাসনে ড্ৰাগছৰ পৰা আদি কৰি যিখিনি অশোভনীয় কাম কাজত যিসকল লোক জড়িত হৈ আছে য'ত নেকি সমাজখনৰ কাৰণে ই ক্ষতিকৰ গতিকে এনেধৰণৰ শক্তিবিলাকক সম্পূৰ্ণভাৱে নিক্ষেপ কৰিবৰ কাৰণে আমাৰ চৰকাৰে দৃঢ় প্ৰতিজ্ঞাবদ্ধ তো গতিকে লখিমপুৰ আৰু ধেমাজিটো এনেধৰণৰ যিকোনো আপুনি যিখিনি কথা কৈছে সেইখিনি কোনো কাৰণতে সহ্য কৰা নহ'ব আমাৰ ইতিমধ্যে আমাৰ এছপিসকলে অতি গুৰুত্বপূৰ্ণভাৱে এই ভূমিকা পালন কৰিছে আৰু কোনো চক্ৰই যদি কোনোবা চৰকাৰী পক্ষই হওক বা পুলিচ প্ৰশাসনৰ কোনোবা বিষয়া হওক এনেধৰণৰ শক্তিবিলাকৰ লগত যদি কিবা কাৰণত ক'ৰবাত মিলিত হৈ আছে তেতিয়াহ'লে তেওঁলোককো কোনো কাৰণতে ক্ষমা কৰা নহ'ব কাৰণ আমি সমাজখন প্ৰতিষ্ঠা কৰিব লাগিব হয় আপুনি যথেষ্ট ব্যস্ততাৰ পিছতো এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আপুনি এই অনুষ্ঠানত ভাগ ল'ব লাগিব আৰু আপোনাৰ উন্নয়ন গাৰ্জেন মন্ত্ৰী হিচাপে হওক আপুনি চাহ জনগোষ্ঠী বা শ্ৰম বিভাগৰ উন্নয়ন মন্ত্ৰী হিচাপে হওক উন্নয়নৰ খতিয়ান এই অনুষ্ঠানৰ জৰিয়তে ৰাইজে বিচাৰিব পুনৰবাৰ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বহুত ধন্যবাদ থেংক ইউ প্ৰিয় দৰ্শক
ইমান পৰে আপোনালোকে মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কেইবাটাও দিশ তেখেতে এই আলোচনাত আচলতে পোহৰলৈ আনিছে যে আচলতে যি ব্ৰিটিছৰ দিনৰ পৰা চাহ জনগোষ্ঠীৰ এলেকাসমূহত বাগানসমূহত প্ৰাথমিক বিদ্যালয় আছিল কিন্তু তাতে এতিয়া 119খনকৈ তাতে আচলতে উচ্চ মাধ্যমিক বিদ্যালয় হ'ব আৰু অনাগত 5টা বৰ্ষত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু যিসকল সাধাৰণ শ্ৰমিক তেওঁলোকৰ কাৰণে সংঘবদ্ধ কৰিবৰ কাৰণে উদ্যোগ লৈছে যিসকল আচলতে ৰাজমিস্ত্ৰী যিসকল আচলতে হাজিৰা কৰে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে তেওঁলোকৰ আচলতে শ্ৰম যিসমূহ কাৰ্যালয় আছে জিলাসমূহত গতিকে তেওঁলোকে পঞ্জীয়ন কৰি তেওঁলোকৰ সুবিধা পৰিয়ালৰ সুবিধা তেওঁলোকে ল'ব পাৰে ব্যাপক আঁচনি গ্ৰহণ কৰিছে চাহ জনগোষ্ঠী উন্নয়ন দপ্তৰ মন্ত্ৰী শ্ৰম মন্ত্ৰী ডাঙৰীয়াই গতিকে যিসমূহ আঁচনি লৈছে ব্যাপক উন্নয়নৰ বাবে তেওঁলোকে আঁচনি ধাৰণ কৰিছে এই আঁচনিসমূহ আপোনালোকে ভালদৰে ডিপাৰ্টমেণ্টৰ বিভিন্ন ৱেবছাইটত গৈ আপোনালোকে চাব আৰু এই সুবিধা আপোনালোকে গ্ৰহণ কৰিব ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আপোনালোককো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব ই নিউজ চেনেল দ্য আই অফ নৰ্থ ইষ্ট